নমস্কাৰ মোৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 9ৰ জেনেৰেল ছায়েন্সৰ লেচন নম্বৰ 11। ছাত্ৰ ছাত্ৰীসকল এই পাঠটিৰ অনুশীলনীত থকা যিমানখিনি কুৱেশ্যন আছে আৰু ইয়াৰ পাঠভিত্তিক যিখিনি কুৱেশ্যন আছে সকলোখিনি মই তোমালোকৰ কাৰণে অতি চমু আৰু অতি সহজকৈ লৈ আহিছোঁ। আমাৰ পাঠটোৰ নাম আছে ইয়াত কাৰ্য আৰু শক্তি। ছাত্ৰ ছাত্ৰীসকল এইটো পাঠ তোমালোকৰ এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট পাঠ, তোমালোকে ভালকৈ চাবা। ইয়াত যিমানখিনি পাঠভিত্তিক কুৱেশ্যন আছে যেনেকুৱা দিয়া আছে প্ৰশ্নাৱলীৰ কুৱেশ্যনখিনি এইখিনি গোটেইখিনি মই লৈ আহিছোঁ আৰু ইয়াৰ যিবিলাক আছে অনুশীলনী কুৱেশ্যনখিনি মই লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকিবা। আৰু কি কৰিবা, যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলটোত প্ৰথমবাৰ আহিছা তেওঁলোকে কি কৰিবা, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, তেনেহ'লে মোৰ ভিডিঅ'বিলাক তোমালোকে পাই যাবা। কাৰ্য আৰু শক্তি প্ৰথমতে দিয়া আছে যেনেকুৱা, তোমালোকে এইটো চাই ল'বা, এইটো কোৱাৰ একো নাই, তোমালোকে ভালকৈ বুজি ল'বা। মই জাষ্ট কুৱেশ্যনখিনি কৈ যাম, এইটো এনচাৰ হ'ব ইয়াৰ। চোৱা, তাৰপিছত তোমালোকে 2 নম্বৰ চোৱা, কেতিয়া আমি কাৰ্য সম্পাদন হোৱা বুলি কওঁ। ইয়াৰ উত্তৰটো কি আছে আমাৰ, কাৰ্য সম্পাদনৰ বাবে দুটা চৰ্ত পূৰণ হ'ব লাগিব। যেনেকুৱা বস্তু এটাত বল নোহোৱা হ'ব লাগিব আৰু 2 নম্বৰটো হ'ব বস্তুটোৰ হৰণ হ'ব লাগিব। অৰ্থাৎ সম্পাদিত কাৰ্য ইকুৱেল টু বল ইনটু হৰণ। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো কি আছে, বস্তু এটাৰ হৰণৰ দিশত প্ৰয়োগ হোৱাৰ বলৰ দ্বাৰা সম্পাদিত কাৰ্যৰ প্ৰকাশ ৰাখি লিখা। ছাত্ৰ তোমালোকে এইটো চাই লোৱা, লিখি ল'বা। তাৰপিছত দিছে 4 নম্বৰ 1Jৰ কাৰ্য সংজ্ঞা দিয়া, এইটো তোমালোকে লিখি ল'বা। 5 নম্বৰটো লিখি ল'বা তোমালোকে, এইবিলাক মেথ আছে, মেথখিনি তোমালোকে নিজে কৰাৰ চেষ্টা কৰা। তাৰপিছত আমাৰ 6 নম্বৰ কি দি আছে, বস্তু এটাৰ গতিশক্তি বুলিলে কি বুজা। উত্তৰ কি দি আছে, গতিশক্তি বস্তু এটাত নিহিত থকা শক্তিক আমি বস্তুটোৰ গতিশক্তি বুলি কওঁ। অৰ্থাৎ গতিৰ বাবে কোনো বস্তুৱে লাভ কৰা শক্তিকে গতিশক্তি বোলে। বস্তু এটাৰ গতিশক্তি ইয়াৰ দ্ৰুতিৰ সৈতে বৃদ্ধি হয়। তাৰপিছত আমাৰ 7 নম্বৰটো তোমালোকে চাই লোৱা, 8 নম্বৰটো চাই ল'বা। 8 নম্বৰটো মেথ আছে, মেথখিনি তোমালোকে চাই লোৱা। তাৰপিছত 9 নম্বৰ কি দিছে আমাৰ, ক্ষমতাৰ একক কি। উত্তৰ দি আছে, কাৰ্য সম্পাদনৰ হাৰ বা শক্তিৰ ৰূপান্তৰৰ হাৰকে ক্ষমতা বুলি কোৱা হয়। ক্ষমতাৰ একক হ'ল কাৰ্য বাই সময় নাইবা P ইকুৱেল টু W/T। তাৰপিছত 10 নম্বৰত দিয়া, 1 ৱাট ক্ষমতাৰ সংজ্ঞা দিয়া। 1 ৱাট ক্ষমতা কোৱা হ'ব যদি প্ৰতি ছেকেণ্ডত 1 জুল হাৰত কাৰ্য কৰা হয় নাইবা শক্তিৰ ব্যয় হাৰ 1J/-1 হ'লে ক্ষমতা 1 ৱাট বুলি ক'ব পাৰি। তোমালোকে এইটো লিখি ল'বা। 11 নম্বৰটো এটা মেথ আছে, সেইটো তোমালোকে চাই লোৱা, ইজি মেথ, এইবিলাক অলপ চালে হৈ যাব। 12 নম্বৰটো কি আছে, গড় ক্ষমতাৰ সংজ্ঞা দিয়া। ব্যয় হোৱা মুঠ শক্তিক অতিবাহিত সময়েৰে ভাগ কৰিলে গড় ক্ষমতা পোৱা যায়। গড় ক্ষমতা মুঠ শক্তি বা কাৰ্য বাই অতিবাহিত মুঠ সময়। এতিয়া আহা তোমালোকে অনুশীলনীৰ কুৱেশ্যনখিনি। অনুশীলনীৰ কুৱেশ্যন আমাৰ 1 নম্বৰত কি দিয়া আছে, তলত দিয়া তালিকাৰ কাৰ্যকলাপবোৰলৈ মন কৰা। কাৰ্য ৰাশিটোৰ ওপৰত তোমাৰ ব্যুৎপত্তিৰ আধাৰত কাৰ্য সম্পন্ন হোৱা বা নোহোৱা সন্দৰ্ভত যুক্তি প্ৰদৰ্শন কৰা। ইয়াত কি কৈছে, সোমাই পুখুৰীত সাঁতুৰি আছে। উত্তৰ কি হ'ব আমাৰ, কাৰ্য সম্পাদন হোৱা বুজাইছে কাৰণ বল প্ৰয়োগৰ ফলত স্থান পৰিৱৰ্তন হৈছে। তাৰপিছত গাধ এটাই বোজা কঢ়িয়াই আছে, এইটো কি হ'ব আমাৰ, কাৰ্য সম্পাদন হৈছে কাৰণ বল প্ৰয়োগৰ ফলত হৰণ হৈছে। তাৰপিছত দিয়া আছে, বায়ুকল এটাই কুঁৱাৰ পৰা পানী তুলি আছে। উত্তৰটো কি হ'ব, ইয়াত বল প্ৰয়োগৰ ফলত স্থানৰ পৰিৱৰ্তন হৈছে, গতিকে কাৰ্য সম্পাদন হৈছে। তাৰপিছতটো হ'ব, সেউজীয়া
গছ এডালে শালক সংশ্লেষণ প্ৰক্ৰিয়া চলাই আছে। এতিয়াও কাৰ্য সম্পাদন হোৱা নাই কাৰণ ইয়াত হৰণ হোৱা নাই। তাৰপিছত দি আছে ইঞ্জিন এটাই ট্ৰেইন এখন টানি আছে। এইটো কি হ'ব? কাৰ্য সম্পাদন হৈছে কাৰণ ইয়াত বল প্ৰয়োগৰ ফলত ট্ৰেইনখনৰ হৰণ হৈছে। তাৰপিছত দিয়া আছে আমাৰ সূৰ্যৰ তাপত শস্য শুকাই আছে। এইটো কি হ'ব? কাৰ্য সম্পাদন হোৱা নাই কাৰণ ইয়াত কোনো ধৰণৰ হৰণ হোৱা নাই। তাৰপিছত দিয়া আছে বায়ু শক্তিৰে পাল নাও এখন গৈ আছে। এইটো হ'ব কাৰ্য সম্পাদন হৈছে কাৰণ ইয়াত হৰণ হৈছে। তাৰপিছত তোমালোকে চোৱা, ভূমিৰ লগত কোনো প্ৰক্ষেপ কৰা বস্তু এটা বক্ৰ পথেৰে গতি কৰি পুনৰাই ভূমিলৈ উভতি আহিছে। বস্তুটোৰ যাত্ৰাপথৰ প্ৰাৰম্ভিক আৰু অন্তিম বিন্দু এডাল অনুভূমিক ৰেখাত অৱস্থিত মধ্যাকৰ্ষণ বলে বস্তুটোৰ ওপৰত কিমান কাৰ্য কৰিলে। ছাত্ৰ ছাত্ৰীসকল এইটো তোমালোকে নিজে কৰা। এইটো এটা মেথ আছে, অতি সহজ মেথ। তাৰপিছত আমাৰ দি আছে 3 নম্বৰত, বেটাৰী এটাই বাল্ব এটা জ্বলালে প্ৰক্ৰিয়াটোৰ সৈতে জড়িত হৈ থকা শক্তিৰ ৰূপান্তৰবোৰৰ বৰ্ণনা দিয়া। ইয়াত কি হ'ব? শক্তি সদায় এটা শক্তিৰ পৰা আন এটালৈ ৰূপান্তৰ হয়। ইয়াত যেতিয়া বেটাৰী এটা বাল্বৰ লগত সংযোগ কৰা হয় তেতিয়া আধানৰ গতিশক্তি প্ৰথমে বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ হয় আৰু পিছত তাপ শক্তিলৈ ৰূপান্তৰ হয় আৰু বাল্বটো জ্বলি উঠে। তাৰপিছত তোমালোকে 4 নম্বৰটো এটা মেথ আছে, সেইটো তোমালোকে চাই লোৱা। 5 নম্বৰটো এটা মেথ আছে, এইটো তোমালোকে চাই লোৱা ভালকৈ। এতিয়া আহিব আমাৰ কুৱেশ্যন নম্বৰ 6। মুক্তভাৱে অধোগামী বস্তুৰ স্থিতি শক্তি ক্ৰমান্বয়ে হ্ৰাস পায়। ই শক্তিৰ সংৰক্ষণ সূত্ৰ ভংগ কৰেনে কিয়? ইয়াৰ উত্তৰটো হ'ব শক্তি সংৰক্ষণ সূত্ৰ ভংগ নকৰে কাৰণ বস্তুটোৰ মুক্ত অধোগমনৰ কালত পথৰ যিকোনো বিন্দুত বস্তুৰ স্থিতি শক্তি যি পৰিমাণে কমে সেই একে পৰিমাণে তাৰ গতিশক্তি বাঢ়ে। এইদৰে এই প্ৰক্ৰিয়াত মধ্যাকৰ্ষিক স্থিতি শক্তি অবিৰতভাৱে গতিশক্তিলৈ পৰিৱৰ্তিত হৈছে। তাৰপিছত তোমালোকে 7 নম্বৰটো চোৱা কি কৈছে, তুমি চাইকেল চলোৱা অৱস্থাত সংঘটিত শক্তিৰ বিভিন্ন ৰূপান্তৰবোৰ কি কি? উত্তৰটো, চাইকেল চলোৱা অৱস্থাত প্ৰথমে পেশী শক্তি যান্ত্ৰিক শক্তিলৈ আৰু যান্ত্ৰিক শক্তি গতিশক্তিলৈ ৰূপান্তৰ হয়। তোমালোকে এইটো সূত্ৰ চাই লোৱা। এতিয়া আহিল আমাৰ কুৱেশ্যন নম্বৰ 8। তুমি প্ৰকাণ্ড শিল এটা সৰ্বশক্তিৰে ঠেলাৰ প্ৰচেষ্টা চলাই বিফল হ'লে শক্তিৰ কিবা ৰূপান্তৰ ঘটিবনে? তুমি ব্যয় কৰা শক্তিখিনি কলৈ গ'ল? এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে চোৱা। কাৰ্য কৰিব পৰা সমৰ্থক শক্তি বোলা হয়। যিহেতু বল প্ৰয়োগৰ ফলতো প্ৰকাণ্ড শিলটোৰ কোনো ধৰণৰ লৰচৰ হোৱা নাই, গতিকে ইয়াত কাৰ্য সম্পাদন হোৱা নাই। কাৰ্য সম্পাদন হোৱা নাই কাৰণে ইয়াত শক্তিৰ ৰূপান্তৰ হোৱা নাই। তাৰপিছত আমাৰ 9 নম্বৰত কি দিয়া আছে, কোনো এটা ঘৰত এমাহত মুঠ 250 ইউনিট শক্তি ব্যয় হয়। এই শক্তি জুল এককত কিমান হ'ব? এইটো হ'ব 1 ইউনিট = 1 কিলোৱাট। 1 ইউনিট তোমালোকে মেথটো চাই লোৱা, ইজি মেথ এইটো। তাৰপিছত আমাৰ 10 নম্বৰটো এটা মেথ দিছে, এইটো একেবাৰে ইজি মেথ, এইবিলাক তোমালোকে চাই ল'বা। তাৰপিছত আমাৰ কি দিছে কুৱেশ্যন নম্বৰ 11।
এঘাৰত কি দিছে পৃথিৱীৰ চাৰিওফালে ঘূৰি থকা উপগ্ৰহ এটাত মাধ্যাকৰ্ষণিক বলে কিমান কাৰ্য সম্পন্ন কৰে তোমাৰ উত্তৰ যুক্তিৰে প্ৰতিপন্ন কৰা উত্তৰ দি আছে আমি জানো যে কাৰ্য সম্পাদন শূন্য হয় যেতিয়া বল প্ৰয়োগৰ দিশ সৰণৰ ওপৰত লম্বভাৱে হয় যেতিয়া উপগ্ৰহ এটা পৃথিৱীৰ চাৰিওফালে ঘূৰে তেতিয়া মাধ্যাকৰ্ষণিক বলৰ দিশ লম্বভাৱে উপগ্ৰহৰ হৰণত পৰে গতিকে মাধ্যাকৰ্ষণিক বলে সম্পন্ন কৰা কাৰ্যৰ মান শূন্যৰ সমান হয় ইয়াত শূন্য বানানটো অলপ স্পেলিং মিষ্টেক আছে তাহলে সদস্যৰ মধ্যে 9 যোগ হলে হ'ব তাৰপিছত আমাৰ কোৱেশ্চন নম্বৰ কি আছে 12 বস্তুৰ ওপৰত বল প্ৰয়োগ নোহোৱাকৈ তাৰ হৰণ হ'ব পাৰেনে চিন্তা কৰা তদুপৰি প্ৰশ্নটোৰ বিষয়ে বন্ধু বান্ধৱ আৰু শিক্ষকৰ সৈতে আলোচনা কৰা ইয়াৰ উত্তৰটো কি হ'ব হৰণ হ'ব পাৰে যেতিয়া বস্তু এটাৰ সুষম গতিত গতি কৰি থাকে তেতিয়া তাৰপিছত চোৱা তোমালোকে ধৰা হল বস্তু এটা অবিৰত হাৰত গতি কৰি আছে যেনে পেণ্ডুলামৰ গতি ইয়াত কোনো বাহ্যিক বল প্ৰয়োগ হোৱা নাই কিন্তু নিৰ্দিষ্ট সময়ৰ লগে লগে দোলন বা পেণ্ডুলামটোৱে নিৰ্দিষ্ট দূৰত অতিক্ৰম কৰিব তাৰপিছত চোৱা তোমালোকে 13 নম্বৰত মানুহ এজনে মূৰত এমুঠা খেৰ লৈ আধা ঘণ্টা সময় ৰৈ থাকি ভাগৰ অনুভৱ কৰিলে তেওঁ কিবা কাৰ্য কৰিলেনে তোমাৰ উত্তৰ যুক্তিৰে প্ৰতিপন্ন কৰা উত্তৰ কি হ'ব আমাৰ চোৱা উত্তৰটো কাৰ্য সম্পাদনৰ বাবে দুটা চৰ্ত পূৰণ হ'ব লাগিব যেনেকুৱা 1 নম্বৰত দি আছে বস্তু এটাত বল প্ৰয়োগ হ'ব লাগিব আৰু 2 নম্বৰটো বস্তুটোৰ হৰণ হ'ব লাগিব তাৰপিছত চোৱা তোমালোকে ওপৰৰ প্ৰশ্নটোত 1 নম্বৰ চৰ্তটো পূৰ্ণ হৈছে কাৰণ মাধ্যাকৰ্ষণিক বলৰ প্ৰয়োগ হৈ আছে কিন্তু 2 নম্বৰ চৰ্তটো পূৰ্ণ হোৱা নাই কাৰণ মানুহজন স্থিৰ হৈ আছে হৰণ হোৱা নাই গতিকে ইয়াক কাৰ্য সম্পাদন হোৱা নাই তাৰপিছত 14 নম্বৰটো একেবাৰে ইজি এটো আছে ম্যাথ তোমালোকে এটো চাই লবা ভালকে তাৰপিছত আহিলে আমাৰ 15 নম্বৰ কোশ্চেন দোলক এটাৰ পিণ্ডটো এফাললৈ টানি তাক দুলিবলৈ এৰি দিলে সংঘটিত হোৱা শক্তিৰ ৰূপান্তৰবোৰ আলোচনাৰ যোগেদি শক্তিৰ সংৰক্ষণৰ সূত্ৰ ব্যাখ্যা কৰা পিণ্ডটো অৱশেষত স্থিতিশীল অৱস্থা প্ৰাপ্ত কিয় হয় অৱশেষত ইয়াৰ শক্তিখিনিৰ কি হয় ই শক্তিৰ সংৰক্ষণ সূত্ৰ ভংগ কৰে নেকি এটা আমাৰ বহুত ইন্টারেস্টিং কোশ্চেন অলপ চোৱা তোমালোকে যেতিয়া দোলকটো টানি অনা হয় তেতিয়া তাৰ শক্তি স্থিতি শক্তি ৰূপে সঞ্চিত হয় আৰু যেতিয়া টানি আনি এৰি দিয়া হয় তেতিয়া সেই সঞ্চিত স্থিতি শক্তি গতি শক্তিলৈ ৰূপান্তৰ হয় যেতিয়া গতি শক্তি ক্ৰমত বাঢ়ি যায় তেতিয়া স্থিতি শক্তি কমি আহে এই প্ৰক্ৰিয়াত শক্তি সংৰক্ষণৰ সূত্ৰ ভংগ নহয় তোমালোকে এইখিনি লিখি দিবা আৰু বাকি লিখিব নালাগে তাৰপিছত আমাৰ 16 নম্বৰটো আছে 16 নম্বৰ এটা ম্যাথ আছে এই ম্যাথ তোমালোকে চাই লবা ইজি ম্যাথ একেবাৰে ইজি 17 নম্বৰটো এটা ম্যাথ আছে এটো চাই লবা তোমালোকে একেবাৰে ইজি ম্যাথ 18 নম্বৰ এটা চিত্ৰ আঁকিব লাগে তোমালোকে চাই লবা 19 নম্বৰটো এটা চিত্ৰ আঁকিব লাগে তোমালোকে অলপ চাই লবা একেবাৰে ইজি কোশ্চেন এইবিলাক 20 নম্বৰ কি কৈছে আমাৰ একেবাৰে ইজি ম্যাথ অলপ চাই লবা এইবিলাক ম্যাথ বিলাক তোমালোকে অলপ চাই লবা 21 নম্বৰ কি দিছে মুক্তভাৱে অধগামী বস্তুবোৰ অৱশেষত ভূমিত উপনীত হৈ ৰৈ যায় ইহঁতৰ গতি শক্তিৰ কি দশা হ'ব উত্তৰ দি আছে মুক্তভাৱে
অধগামী বস্তুবোৰৰ গতি শক্তিবোৰ ভূমিত উপনীত হ'লে ই শব্দ শক্তি, তাপ শক্তি আৰু কিছু পৰিমাণে স্থিতি শক্তিলৈ ৰূপান্তৰ হয়। ছাত্ৰ ছাত্ৰীসকল, মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু যিসকলে বুজি পোৱা নাই তেওঁলোকে কমেণ্টত জনাই দিবা, মই তেওঁলোকৰ কাৰণে বেলেগকৈ ভিডিঅ' বনাই লৈ আহিম। আৰু যিসকলে বুজি পাইছা তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা আৰু যিসকলে নতুন আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, তেনেহ'লে মই এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰথমতে তোমালোকে পাই যাবা। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত।